মনৰ ক্ষেত্ৰত আপুনি কিন্তু ধনী হওক, চাব আপোনাৰ জীৱন ধন্য হ'ব। আজি মহান শিল্পী আমাৰ মাজৰ পৰা আঁতৰি গৈছে। আজি যিজন মহান শিল্পী, তেওঁ টকাৰেও ধনী আছিল, মনেৰেও ধনী আছিল। শাস্ত্ৰত কোৱা যে সেইজন মহান শিল্পী আজি যি আমাৰ মাজৰ পৰা আঁতৰি গৈছে, প্ৰত্যেকৰে দুখ লাগিছে। আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, বাহিৰতে তেখেতৰ ফটো আছে। কিমান বছৰ জীয়াই থাকিলে? 52 বছৰ, 52 years। 1972 চনত তেখেতৰ জন্ম হ'ল, 2025 চনত তেখেতৰ মৃত্যু ঘটিলে। আমাৰ মহান শিল্পী জুবিন মামা কেৱল এজন শিল্পী বা গায়ক নাছিলে। জুবিন মামাৰ নিচিনা গুণ সকলোৰে নাথাকে, কিন্তু গান হয়তো সকলোৱে ভাল গাব পাৰিব, তেখেতৰ নিচিনা গুণ সকলোৰে নাই। মানুহ যেতিয়া থাকে ওচৰত, তেওঁৰ মূল্য বুজি পোৱা নাযায়। তেওঁ যেতিয়া অসমত আছিলে, তেতিয়া তেওঁৰ মূল্য আমি বুজি নাপাইছিলোঁ। এতিয়া যে তেখেতৰ যে মৃত্যু ঘটিল, 40টাকৈ উপভাষাত গান গালে, এতিয়া গম পাইছোঁ। গাব পাৰিব কোনোবাই? এইখিনি কথা, এইখিনি তথ্য আমি সেই সময়ত গম পোৱা নাছিলোঁ বা সেই সময়ত চৰ্চিত কৰা নাছিলোঁ। কিহৰ কাৰণে? তেওঁ যে ওচৰতে যে আছে। কিমান মানুহে তেওঁ জীয়াই থকা সময়ত তেখেতৰ বাবে চকুলো টুকিছিলে। বহুত কম সংখ্যক মানুহ আছে, কিন্তু এতিয়া চবে চকুলো টুকি আছে। এইটো মূল্য মৃত্যুৰ পাছতহে গম পাব। কিন্তু প্ৰত্যেকজন ব্যক্তিৰ মূল্য মৃত্যুৰ পাছতহে গম পোৱা যায়। মৃত্যুৰ আগত আমি এই কথা আমি কেতিয়াও বুজিব নোৱাৰোঁ। তেওঁ সদায় খোলা মনৰ আছিলে, চিধা চিধি মানুহ। তেনে এজন মহান ব্যক্তি আমাৰ মাজৰ পৰা হেৰুৱাটো আটাইতকৈ আমাৰ বাবে এটা দুখজনক কথা। সেইজন মহান শিল্পীয়ে আত্মাৰ সদ্গতি পাওক, সেইটোৱে মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। সমস্ত এটা হৰিধ্বনি দিওঁ আহক। কৃষ্ণ কৃষ্ণ হৰি ঔ ৰাম। তেখেতৰ আত্মাই সদ্গতি পোৱাৰ আশাৰে। কৃষ্ণ।